মই এপলিনা স্মার্ট মিটারে রাইজক লুটিছে স্মার্ট মিটার বিরুদ্ধে রাইজে সাব্যস্ত করেছে তীব্র প্রতিবাদ সকলোতে এতিয়া স্মার্ট মিটার বিরুদ্ধে ওলাই আহিছে কিয়নো রাইজক এতিয়া নালাগে স্মার্ট মিটার এইবাৰ আন এক প্ৰতিবাদী কাৰ্যসূচী স্মার্ট মিটার লৈ এইবাৰ হৰাইত কলপাতেৰে ঢাকি আনিলে স্মার্ট মিটার বিদ্যুৎ বিভাগৰ কাৰ্যালয়লৈ পুৰুষ মহিলা সকলোৱে ওলাই আহিছে হাতত হৰাই লৈছে হৰাই সপুৰাত কলপাতেৰে ঢাকিছে স্মার্ট মিটার আৰু তাৰ পিছতে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত আহি উপস্থিত হৈছে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে এতিয়া স্মার্ট মিটাৰক লৈ সমগ্ৰ ৰাজ্যজুৰি স্মার্ট মিটাৰে জলাকলক হৈছে ৰাজ্যবাসীক স্মার্ট মিটাৰৰ বাবে এতিয়া অত্যধিক বিদ্যুৎ বিল পৰিশোধ কৰিবলগীয়া হৈছে ৰাইজে স্মার্ট মিটাৰৰ বিৰুদ্ধে এইবাৰ ডিমৌট অভিনৱ প্ৰতিবাদ স্মার্ট মিটাৰৰ বিৰুদ্ধে এতিয়া ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ সময়তে দেখিবলৈ পোৱা গৈছে ডিমৌট এক ব্যতিক্ৰমী প্ৰতিবাদ হৰাই সপুৰা লৈ এপিডিচিএলৰ কাৰ্যালয় পালেহি ৰাইজ হৰাইত স্মার্ট মিটার থৈ সন্মান সহকাৰে ঘূৰাই দিলে এপিডিচিএলক তেওঁলোকে যেটো এপিডিচিএলক দাবী জনাই আহিছিল যে শীঘ্ৰেই তেওঁলোকৰ স্মার্ট মিটার আঁতৰাই আনিব লাগে কিন্তু দাবী নমনাৰ বাবে এয়া সন্মান সহকাৰে উভতাই দিছে এপিডিচিএলক কৰ্তৃপক্ষই স্মার্ট মিটাৰসমূহ নোলোৱাৰ বাবে পৰৱৰ্তী সময়ত বিদ্যুৎ বিভাগৰ সন্মুখতে থৈ গ'ল ডিমৌ আৰক্ষীয়ে মিটাৰসমূহ লৈ যায় পৰৱৰ্তী সময়ত ডিমৌ আৰক্ষীয়ে এই ঘটনাস্থলীত উপস্থিত হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰু তাৰ পিছতে স্মার্ট মিটাৰসমূহ আৰক্ষীয়ে ইতিমধ্যে লৈ গৈছে বুলি জানিব পৰা গৈছে সমগ্ৰ ৰাজ্যতে এতিয়া স্মার্ট মিটাৰ বিৰুদ্ধে এয়া প্ৰতিবাদ ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত হৈ আছে কৰবাত যদি স্মার্ট মিটাৰ জ্বলাই দিছে কৰবাত স্মার্ট মিটাৰ ভাঙি দিছে আৰু কৰবাত নিৰ্দিষ্ট সময় ধৰি দিয়া হৈছে যে নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁলোকে এপিডিচিএলৰ লোকে উঠাই আনিব লাগিব স্মার্ট মিটাৰসমূহ অন্যথা কিন্তু স্মার্ট মিটাৰ চোতাললৈ উলিয়াই ভাঙি পেলোৱা হ'ব বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে আৰু ৰাজ্যজুৰি এই যি প্ৰতিবাদ অব্যাহত আছে তাৰ পিছতো কিন্তু শক্তি বিভাগে এই সকল বিদ্যুৎ বিভাগৰ স্মার্ট মিটাৰ বাবে যি সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে সেই সমস্যা দূৰ কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই যাৰ বাবে আজিৰ দিনটোত এওঁলোকে এটা ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে ডিমৌ বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়লৈ ওলাই আহিছে পুৰুষ মহিলা আৰু সকলোৰে হাতে হাতে আছে এনেধৰণে স্মার্ট মিটাৰ কলপাতেৰে ঢাকি দিছে হৰাই আৰু সপুৰাৰ ওপৰত যি ধৰণে ভগৱানক পূজা অৰ্চনা কৰে মাহ প্ৰসাদ দিয়ে হৰাইত ঠিক তেনেধৰণে এইবাৰ এই হৰাইত উঠাই আনিছে স্মার্ট মিটাৰ হৰাইত স্মার্ট মিটাৰ উঠাই কলপাতেৰে ঢাকি পানী ছটিয়াই বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ হাতত জমা দিবলৈ আহিছে কিন্তু বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে তেওঁলোকৰ এই অভিনৱ প্ৰতিবাদৰ সময়ত এক প্ৰকাৰ তৰ্কাতৰ্কিটো লিপ্ত হৈছে আৰু সমান্তৰালভাৱে সেই মিটাৰসমূহ তেওঁলোকে গ্ৰহণ কৰাত অমান্তি হোৱাৰ বাবে পৰৱৰ্তী সময়ত আৰক্ষীক খবৰ দিয়া হৈছে আৰু ঘটনাস্থলীত পৰৱৰ্তী সময়ত ডিমৌ আৰক্ষী উপস্থিত হৈ মিটাৰসমূহ ইতিমধ্যে স্মার্ট মিটাৰসমূহ লৈ গৈছে বুলি জানিব পৰা গৈছে ৰাজ্যজুৰি স্মার্ট মিটাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে ডিমৌত দেখিবলৈ পোৱা গ'ল এনেধৰণৰ এক ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচী আৰু সেয়া স্মার্ট মিটাৰ বিৰুদ্ধে মুঠতে স্মার্ট মিটাৰ এতিয়া ৰাইজক নালাগে কোনোমতে ৰাইজক নালাগে যিসকল শ্ৰম কৰি কোনোমতে নিজৰ পৰিয়াল পৰিচালনা কৰা লোক আছে তেওঁলোকৰ বাবে এতিয়া স্মার্ট মিটাৰ এক প্ৰকাৰ বিপদ হৈ আহিছে কাৰণ স্মার্ট মিটাৰৰ বাবে তেওঁলোকে এতিয়া অত্যধিক বিদ্যুৎ বিল পৰিশোধ কৰিবলগীয়া হৈছে যাৰ বাবে এনেধৰণে এতিয়া সকলোৱে স্মার্ট মিটাৰ খুলি এপিডিচিএলক সমজাই দিব বিচাৰিছে শক্তি বিভাগক সমজাই দিব বিচাৰিছে শক্তি বিভাগে এই সকল বিদ্যুৎ গ্ৰাহকৰ কথা কেতিয়া শুনিব তেওঁলোকৰ সমস্যাৰ বুজ কেতিয়া ল'ব তেওঁলোকে এতিয়া সকলোৱে একেমুখে প্ৰশ্ন উত্থাপন কৰিছে শক্তি বিভাগলৈ আমি আজি স্মার্ট মিটাৰটো আমি আজি দ্বিতীয় আমাৰ যি ধৰ্ণা দিয়া হৈছে আৰু আমি এই স্মার্ট মিটাৰ আমাৰ ঘৰত ইলেক্ট্ৰিচিটি বিষয়সকলে আমাৰ ঘৰত মানুহ নাই আৰু আমাৰ মা আগত কৈছে যে আমি 4,000 টকা আপোনালোকে নলগালে মিটাৰটো 4,000 টকা ভৰিব লাগিব আৰু আপোনালোকে মিটাৰ নলগালে বহুত বিপদত পৰিব আমি ঘৰত কোনো মানুহেই নাই জনা শুনা মানুহ আমাৰ তেনেকৈ মিটাৰ লগালে এতিয়া আমাৰ এই 100 টকাত 2 দিন 3 দিন চলিছে তাৰপৰা লাইনটো বন্ধ হৈ গৈছে আৰু আমাৰ ঘৰত মোৰ এতিয়া অহাবাৰকৈ ছোৱালীয়ে ফাইনেল পৰীক্ষা দিব এতিয়া টিউশ্যনৰ ফিজ দিবলগীয়া হৈছে মোৰ মানুহটোৱে মাত্ৰ 200 টকীয়া হাজিৰা কৰে এতিয়া আমি স্মার্ট মিটাৰ আমি কোনো পধ্যে আজি আমি আহিছোঁ ইয়ালৈ আমাৰ মিটাৰটো এতিয়া কেনেকৈ নাম্বাৰ দিব লাগিব আমাক কেনেকৈ গম পাব যে আমাৰ আমুকৰ ঘৰত মিটাৰ আছে সেইখিনি আমি চিটি বৰ্ডৰ বিষয়ববীয়াসকলক
হেৰি বিবেচনা কৰি আমাৰ মিটাৰটো কেনেকৈ উঠাই আনে, নহ'বা আমাক যদি কয় তো আপোনালোকে নিজেই উঠাই লৈ অহা ব্যৱস্থা কৰক, আমি তেনেকৈ আনি দিবলৈ বাধ্য হ'ম। আজি আমি ইয়াৰ আগৰ কাৰ্যসূচীত আমি জনাই দিছিলোঁ যে ডিমৌ APDCL কাৰ্যালয় বিষয়া কৰ্মচাৰীক যে তেওঁলোকে স্মাৰ্ট মিটাৰসমূহ খুলি অনাৰ ব্যৱস্থা কৰক, নহ'লে ৰাইজে খুলি আনিব। সেইবাবে আজি স্মাৰ্ট মিটাৰসমূহ ৰাইজে খুলি আনিছে আৰু ইয়াৰ পিছত কাইলৈৰ পৰা হ'ব লগা যিসকল আৰু স্মাৰ্ট মিটাৰ তেওঁলোকে স্থাপন কৰিছিলে এই 19,000 ভিতৰত আৰু ৰাইজে অহা কাইলৈৰ পৰা খুলি অনাৰ ব্যৱস্থা কৰিব। এতিয়া আমি কৈছিলোঁ তেওঁলোকে কোনো দায়িত্ব নল'লে। ইয়াৰ বিষয়ববীয়া কোনোবা এজন জিলা বিষয়ববীয়াও আহিছিলে, তেওঁ কথাটো অকল শুনিহে গ'ল, কোনো তাৰ একো আমাৰ পৰামৰ্শ নিদিলে। তেতিয়া সেইদিনাখনে সিদ্ধান্ত হ'ল যে যিবিলাক মিটাৰ ৰাইজে নিজে নিজে এটা সিদ্ধান্ত কৰিছে, সঁচাকৈ যিটো খং উঠিবলগীয়া হৈছে দেখিছে আপোনালোকে। উঠা নমোৱাৰ আগতে আমি মানুহবিলাকক যে কৈছোঁ যে আপোনালোকৰ বস্তুটো হৈ পঠিয়াই দিয়ক, তাত দি থৈ আহক। সেইকম নিজেই আহি ইয়াত দিছেহি। তাৰ কাৰণে বিশেষকৈ এতিয়া আমাক ইহঁতেইতো আন্ধাৰত থাকিব নোৱাৰে, যিমানখিনি মিটাৰ খুলি আনিছোঁ এইখিনি সোনকালে লগোৱা বিষয়ববীয়াক কৈছোঁ ব্যৱস্থা কৰক, নহ'লে অন্যথা হয় যদি কিবা অঘটন ঘটিবলৈ হয় তেতিয়াহ'লে জগৰীয়া তেওঁলোকে। কেলৈ আমি দুবাৰ তিনিবাৰ কৈ গৈছোঁ, দুবাৰ তিনিবাৰ কোৱা সূত্ৰটো যদি নেমানিলে নহয়। প্ৰথম কথা, ৰাইজ আচলতে প্ৰচণ্ড খঙত আছে, ৰাইজ ক্ষোভিত হৈ পৰিছে, কাৰণ চাৰিওফালে মূল্যবৃদ্ধিয়ে আচলতে আমাক ৰামটাঙোন শুধাই আছে, আপোনালোক জানে। আৰু খুব স্পষ্টভাৱে আমি এটা কথা কৈ গৈছিলোঁ যোৱাটো কাৰ্যসূচীত, আমাৰ এইটো 3 নম্বৰ কাৰ্যসূচী, যে যদি এই APDCL কাৰ্যালয়টোৱে যদি মিটাৰসমূহ যদি নিজে খুলি নানে তেন্তে ৰাইজে নিজে স্বতঃস্ফূৰ্তভাৱে লৈ আহিব। ত' আজি আপোনালোকে দেখিছে যে আজি বকতা অঞ্চলৰ আৰু আমাৰ শুকানপুখুৰী অঞ্চলৰ অৰ্থাৎ ডিমৌৰ দাঁতিকাষৰীয়া অঞ্চলৰ বহুকেইখন গাঁৱৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে আচলতে স্মাৰ্ট মিটাৰৰ যি বিল বৃদ্ধি হৈছে, স্মাৰ্ট মিটাৰৰ বিল তেওঁলোকে প্ৰদান কৰিব নোৱাৰি তেওঁলোকে জুৰুলা হৈ পেলাই আচলতে আজি স্মাৰ্ট মিটাৰসমূহ আজি এই কাৰ্যালয়টোত জমা দি দিছেহি আহি পেলাই। আৰু হয়তো কাইলৈৰ পৰা এইটো যিহেতু আজি স্মাৰ্ট মিটাৰ জমা দিয়া কাৰ্যসূচী, কাইলৈৰ পৰা আৰু অধিক ৰাইজে আহি ইয়াত মিটাৰ জমা দিবহি। গতিকে চৰকাৰে এই বিষয়টো যে গুৰুত্ব সহকাৰে আজি পৰ্যন্ত যে লোৱা নাই আৰু আজিৰ পৰা ল'ব বুলি আমি কিছু অনুভৱ কৰিছোঁ। তথাপিও আমি এই কথাও আপোনালোকৰ আগত ক'ব বিচাৰোঁ যে অসমৰ ইতিহাসত হয়তো এইগৰাকী শক্তিমন্ত্ৰীয়ে চাগে ইতিহাসত নাম লিখি থৈ যাব যে তেওঁৰ নিচিনা নিমাতী, তেওঁৰ নিচিনা অদক্ষ অসম মন্ত্ৰীসভাত যে স্থান পাইছিলে সেই কথাটো লিখি থৈ যাব বুলি আমি অনুমান কৰিব পাৰিছোঁ। কিয়নো নন্দিতা গাৰ্লুচা যিগৰাকী অসমৰ শক্তিমন্ত্ৰী, এই শক্তিমন্ত্ৰীগৰাকীয়ে আজিলৈকে এটা ষ্টেটমেণ্টটো স্মাৰ্ট মিটাৰৰ ওপৰত দিয়া আমি দেখিবলৈ নাপালোঁ।